কেটিং চাৰিআলি ৰাজহুৱা পূজা মণ্ডপ সদায় পাতি থাকিম। এইবাৰ জুবিন দাৰ কাৰণে আমাৰো মনটো বেয়া লাগি আছে। তেওঁৰ আত্মা শান্তিটো হওক আৰু তেওঁৰ বাবে আমি এইবাৰ কোনো আমি হেৰি ৰখা নাই, অকল পূজাটোহে জাষ্ট পতা হৈছে। পূজা ভাল লাগিছে, মোৰ মাটিটো শুদ্ধ হৈ যাওক। ओम देव शांतिरंतरिक्षगों शांति पृथ्वी शांतिरापः शांतिरोषधयः शांतिर्वनस्पतयः शांतिर्विश्वे देवा शांति ब्रह्म शांति सर्वगों शांति शांतिरेव शांति सामा शांतिरेधि सुशांतिर्भवतु। प्रथमे मैं जुबिन दार कारणे एटा शांति मंत्रটো जनालू। तार आत्माটো शांति पाब लागे आरो तार आत्माটো शांति पाब कारणे आम एकदम शांति हिसाबते पूजार नियम तो करि आसो। कोनो हाई गुड़ुबा नाई, कोनो डांस फांस नाई, कोनो हेरी नाई आरो आमी ताक मनत पेलाइहे आरो पूजा तो जेने तेने पार करि आसो। ओम देव शांतिरंतरिक्षगों शांति पृथ्वी शांतिरापः शांतिरोषधयः शांति वनस्पतयः शांतिर्विश्वे देवा शांति ब्रह्म शांति सर्वगों शांति शांतिरेव शांति सामा शांतिरेधि सुशांतिर्भवतु। समस्त विश्व की शांति हो। হয়, আমি নেঘেৰিটিং চাহ বাগিচা যি ৰাজহুৱা পূজা মণ্ডপ সমিতি আছে, ৰাজহুৱা পূজা মণ্ডপ সমিতিৰ উদ্যোগত নেঘেৰিটিং চাহ বাগিচা সংঘ, আটছা, গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ব্যৱসায় সন্থাৰ সহযোগত আমি দুৰ্গা পূজা ভাগি অনুষ্ঠিত কৰিছোঁ। যদিও এই পূজা ভাগি আমি অনুষ্ঠিত কৰিছোঁ, কিন্তু আমি এই সময়ছোৱাত মৰ্মাহত যিহেতু নেকি অসমৰ গণশিল্পী তেখেত আমাৰ মাজৰ পৰা যোৱা 19 তাৰিখে আমাৰ মাজৰ পৰা স্বৰ্গগামী হ'ল। যদিও আগত যেনেধৰণে আমি জাক জমকতাৰে আমি পূজা ভাগি আয়োজন কৰিছিলোঁ, আমি তেনেধৰণে কৰিব পৰা নাই। তেখেতৰ আত্মাৰ সদ্গতি জনা আমি পূজা ভাগি অনুষ্ঠিত কৰিছোঁ, যদিও আমি অনুষ্টুপীয়াকৈ কৰিছোঁ। এই অনুষ্ঠান ভাগি আমাৰ নেঘেৰিটিং চাহ বাগিচাৰ সামগ্ৰিকভাৱে এই অঞ্চলত থকা গাঁৱৰ ৰাইজৰ সহায় সহযোগত আমি অনুষ্ঠান ভাগি প্ৰত্যেক বছৰে আয়োজন কৰি আহিছোঁ। আৰু এই পূজা ভাগি প্ৰায় আজি মই যিমান দূৰলৈকে জানো আমাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ পৰা প্ৰায় 50টা বছৰৰ পৰা অধিক কালৰ পৰা ইয়াত পূজা ভাগি হৈ আহিছে, মানে ব্ৰিটিছৰ দিনৰ পৰাই ক'ব গ'লে হৈ আহিছে। কাৰণ এই বাগানখনৰ লগত সংগতি ৰাখি পূজা ভাগি অনুষ্ঠিত কৰা হয়। আৰু এই পূজা ভাগিত বিভিন্ন অঞ্চলৰ বিভিন্ন ভক্তগণৰ সমাৱেশ হয় আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকাৰ কাৰণে আমি আকৌ পূজা ভাগি আয়োজন কৰিছোঁ। যদিও মৰ্মাহত আমাৰ যিহেতু নেকি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল, যদিও ৰাইজে উপস্থিতি হৈছে আহিছে, আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু সকলোকে আমি আপোনালোকৰ চেনেলৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ, শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। যদিও পুনৰ আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। নিশ্চয় আমি দুৰ্গা পূজাটো সদায় প্ৰত্যেক বছৰে আমি পাতি আহিছোঁ, কিন্তু আমি জুবিন গাৰ্গৰ লেখীয়া গণশিল্পী কণ্ঠশিল্পী তেখেত এই চাহ জনগোষ্ঠীৰ লোকসকলক যদি বিশ্বত যদি প্ৰতিষ্ঠিত কৰিছে তেখেতৰ সুৰৰ যোগেদি, তেখেতৰ গানের যোগেদি। আমাৰ চাহ জনগোষ্ঠী বহুত ঝুমৈৰ গীত আছে, সেই ঝুমৈৰ গীতসমূহে তেখেতে এটা বিশ্ব দৰবাৰত লৈ গ'ল, যাৰ জৰিয়তে আমি এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছোঁ। কাৰণ তেখেতে যিধৰণে গালে আমি আগত চাহক লৈ যিটো গৌৰৱ কৰোঁ, সেই তেনেধৰণে সমান্তৰালভাৱে তেখেত আমাৰ জনগোষ্ঠীয় যিখিনি ভাষা ভাষী গীতসমূহ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ গৈছে। আৰু সেইকাৰণে আমি হাজাৰ হাজাৰ লোক, লাখ লাখ চাহ শ্ৰমিক লোক বাগান বন্ধ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু সমান্তৰালভাৱে আজিও বাগানত যদিও মৰ্মাহত বাগানৰ মানুহখিনি তেখেতসকলে কিন্তু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইহে পূজা ভাগি অনুষ্ঠিত কৰিছে। আমাৰ নেঘেৰিটিং দেৰগাঁও গোলাঘাট শাখাৰ দয়া ৰবি দাস যিখিনি কথা ক'লে এইখিনি কথাটো কৈয়ে গ'ল। তাৰপিছত আমাৰ পূজা ভাগি আমাৰ বহুত দিনৰ পৰা আজি 50-60 বছৰৰ পৰা আমি পূজা ভাগ পাতি আছোঁ। আৰু ৰাইজৰ সহযোগ আটছা আছে, BDB আছে, বাগানৰ সংঘৰ আমাৰ গোলাঘাট বিষয়ববীয়াকেইটা আছে আৰু DCMSও আছে, আমাৰ ব্যৱসায় সন্থা আৰু BDBও আছে। সবেই সহযোগতে আমি পূজাখন বহুত দিনৰ পৰা পাতি আছোঁ আৰু আজিও পাতিছোঁ। যদি আমাৰ অকণমান দুখ লগা এই জুবিন গাৰ্গ আমাৰ শিল্পী এটা আমাৰ মাজৰ পৰা হেৰাই গ'ল, যিটো আমাৰ 19 তাৰিখে। সেইকাৰণে আমি পূজাটো যেনেকৈ আগৰ যুগ জানকৈ পাতিছিলোঁ, এই বছৰ আমি তেনেকৈ পাতিব পৰা নহ'ল দুখৰ কাৰণে, যিহেতু আমাৰ মাজৰ পৰা আজি হেৰাই যোৱাৰ কাৰণে আমি পাতিব অকণমান